ধানৰ বাবে অসম বিখ্যাত তিতাবৰ চাউলৰ সদৰ বা বজাৰ অসমত কিমান আছে ব্যাপ্ত হৈ আছে সেয়া সকলোৱে জানে কিন্তু হাজাৰ হাজাৰ বিঘা কৃষিভূমি চন পৰি আছে তিতাবৰত কাৰণ বন্যহস্তীৰ তাণ্ডৱ বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে হাজাৰ হাজাৰ বিঘা ভূমি এইদৰে পৰি আছে তিতাবৰত খেতি কৰিব নোৱাৰে বন্যহস্তীয়ে তহিলং কৰে আৰু এই সংঘাত ৰুধিবৰ বাবে কোনো ধৰণৰ পৰিকল্পনা নাই কোনো ধৰণৰ আঁচনি নাই কোনো ধৰণৰ কাৰ্যক্ষম ব্যৱস্থা নাই মই গোটেই এবাৰ বিস্তীৰ্ণ পথাৰডৰাৰ পৰিৱেশটো যদি দেখুৱাব বিচাৰোঁ চাওক চকুৰে মনিব পৰালৈকে চনপৰা মাটি কোনো ধৰণৰ ইয়াত কৃষিভূমি খেতি বাতি নাই বা কৰিব নোৱাৰে তিতাবৰৰ নিচিনা এটা জেগাত উৰ্বৰা জেগাত ধানৰ বাবে উপযোগী এটুকুৰা ঠাইত যদি এই ধৰণে মাটি চন পৰি থাকিব লগা হয় বা ৰাইজে যদি অসহায়ভাৱে মাটি পেলাই থ'ব লগা হয় কৃষি কৰ্ম কৰিব নোৱাৰি তাতকৈ পৰিতাপৰ কথা আৰু কিবা থাকিব পাৰে ৰাইজৰ মাজলৈ যাওঁ বলক কি পৰ্যায়ত তেখেতসকলে জীয়াটো ভুগিছে কি পৰ্যায়ত তেখেতসকলে মাটি চন পেলাই থ'বলগীয়া হৈছে আৰু কি পৰ্যায়ত নিৰ্বিকাৰ হৈ আছে আমাৰ জনপ্ৰতিনিধি আৰু চৰকাৰখন তেখেতসকলৰ মুখেৰে এবাৰ শুনোৱা হওক মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ কিমান গাঁও মানুহ কিমানখন গাঁৱৰ মানুহ কিমান ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হৈছে আৰু কিমান ভূমি এতিয়া এনেকুৱা হৈ আছে আমি বৃহত্তৰ খৰিকটীয়া পথাৰ সুৰক্ষা সমিতি বুলি প্ৰায় 30খনমান গাঁও লগ লাগি আমি এটা সংগঠনৰ মানুহখিনি লগ লাগি একগোট হৈ পিনে চেষ্টা কৰিছোঁ যে প্ৰশাসনক জনাবলৈ বা চৰকাৰৰ ঘৰলৈ আমি এইখিনি কথা জনাব বিচাৰিছোঁ যাতে এই সমস্যাটো চাওক আজি কিছুদিন আগলৈকে এই হাবিডোখৰ আগৰ ফটোকানীখিনিৰ পৰা আপুনি হৃদদৰ্শ দেখি পোৱা নাই সেইটো অঞ্চলত প্ৰথম হাতীৰ উপদ্ৰৱ আৰম্ভ হৈছিলে আজি প্ৰায় 13 চনমানৰ পৰা আমাৰ ইয়াত হাতীৰ উপদ্ৰৱ আৰম্ভ হৈছে তো কণ্টিনিউ এই বস্তুটো শিপাই আহি আছে আজি 3 বছৰ 4 বছৰ এইখন পথাৰ খেতি কৰা নাই এবাৰ চাওক আপোনালোকে এই ইটো ছাইডত চালেও দেখিব এইটো ছাইডেও খেতি কৰিবলৈ এৰিছে যি 2-4ডৰা মানুহে খেতি কৰিছে সেই খেতিখিনিও ইতিমধ্যে হাতীয়ে খাই শেষ কৰিছে এইবাৰ মাঘ বিহুত কিজানি নিজৰ চাউলৰ কিছুমানে পিঠা এটাও খাই পোৱা নাই এই কথাখিনি আমি আমাৰ বিধায়ক মহোদয়কো বাৰম্বাৰ জনাইছিলোঁ তেখেতেও ওপৰলৈও কথাখিনি জনাইছে কিন্তু তাৰ উপৰিও এতিয়ালৈকে ফল ধৰা নাই কিন্তু মই এটা কথা ক'ব বিচাৰোঁ এই চৰকাৰখনে সদায় এটা কথা কৈ আহিছিলে পথাৰ আমাৰ বজাৰ আমাৰ পথাৰখন আমাৰ হয় নামত আমাৰ হয় ইয়াৰ ৰেভিনিউ আমি দিছোঁ চৰকাৰখনত যিটো ৰাজহ দিব লাগে আমি দিছোঁ এতিয়া শুনিবলৈ পাইছোঁ আৰু কিবা এটা বাঢ়িছে ৰাজহ কিন্তু পথাৰখন আমাৰ নামতহে খাবলৈ হাতীৰ বাৰীখন আমাৰ নামতহে আমি তাৰপৰা ঠিকেই খাজানা দি আছোঁ কিন্তু খাইছে বাৰীখনত উৎপাদিত সামগ্ৰী খাইছে বান্দৰে বজাৰখনৰ কথা কওঁ এতিয়া বজাৰখন আমাৰ বুলি কৈ আছে বজাৰখন কাৰ বণিক গোষ্ঠীৰ যিখিনি বস্তু আজি আমাৰ এই ঠাইতে এখন শিলিখা বজাৰ বুলি বহে এই বজাৰখনত যিমান বস্তু আহিছে হয় খাৰুপেটীয়া নহয় সেই নগাঁও ছাইডৰ পৰা আহিছে নামনি অসমৰ পৰা আহিছে আমাৰ ইয়াত বান্দৰৰ পৰা খেতি কৰিব নোৱাৰে ধান খেতি হাতীৰ পৰা কৰিব নোৱাৰে তামোল কেৰ্কেটুৱাৰ পৰা কৰিব নোৱাৰে আমাৰ ইয়াত যদি মানুহ মৰি গ'লে কোনেও চৰকাৰ প্ৰশাসনৰ মানুহে কোনেও ইমান এটা দুখ অনুভৱ নকৰে যদি এটা বান্দৰ ৰাস্তাত মৰি থকা দেখে এটা যদি কেৰ্কেটুৱা কোনোবাই কেতিয়াবা গুটি মাৰি খেদোতে কেনেবাকৈ মৰে তেতিয়াহ'লে গোটেই উপজুপৰি আহিব যে এইটো এটা বস্তু কেলৈ নষ্ট কৰিলে কিমান বিঘা মাটি কিমান হাজাৰো হ'ব চাগে কিমানমান মানুহ ক্ষতিগ্ৰস্ত হৈছে মই এই বন্য হৈছে হাতী মানুহৰ যিটো সংখ্যা এইটো এই আমাৰ বিশেষকৈ 30খনমান গাঁৱত 4,500 4,700মান মানুহ ইফেক্টেড হৈছে কাৰণ আগত হাজাৰ বিঘাতকৈ বেছি হ'ব বহুত হ'ব কাৰণ বৃহত্তৰ এইফালে আপুনি একদম পাহাৰ পাবগৈ নাগালেণ্ড পাবগৈ আৰু এইফালে গৈ চিনেমাৰ পাবগৈ মোটামুটি আপোনাৰ 14 কিলোমিটাৰ এৰিয়া সেই এৰিয়া মানুহখিনি ক্ৰমান্বয়ে হাতীজাকটো কি কৰিছে তেওঁলোকে খেতি কৰিবলৈ এৰিছে এৰাৰ লগে লগে এইফালে আহি আছে হাতীজাকটো আৰু হাতী 2-এজনকৈ নাহে 60জন 70জনকৈ হাতী আহে হাতী অফিচত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাফিলতি তেওঁলোকে হাতীখিনি সুৰক্ষা পথাৰডৰা সুৰক্ষা নকৰে হাতীখিনি সুৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে কয় যেন আমি পেট ভৰিলে নিজে গুচি যাব প্ৰত্যেক বছৰে আমাৰ কি হৈছে আমাৰ পেট ভৰাব নোৱাৰিব আমাৰ খিলঞ্জীয়া মানুহ হাতত এতিয়া কি কৰিছে গৈ পেলানি ধান খেতি কৰিবলৈ এৰিছে ক্ৰমান্বয়ে এৰি গৈছে আৰু সেই মাটিখিনি গৈ পেলানি বণিক গোষ্ঠীয়ে কম দামত কিনি বিকিবলগীয়া হৈছে আমি বাধ্য হৈছে আমি উপায় নাই মাটিখিনি এনেই পৰি থাকিলে কি কৰিম আমি সেই আৰু চৰকাৰ ৰাজহে দি থকা হৈছে সেইটো কাৰণে ক্ৰমান্বয়ে একদম আৰ্থিকভাৱে যিটো গ্ৰাম্য অৰ্থনীতি মূল আমাৰ জাতিটোৰ মূল হেৰি হ'ল পথাৰখন হয়নে পথাৰটোৱে নাইকিয়া হৈ গৈছে আমাৰ মাটিয়ে নাথাকে আমাৰ এতিয়া মই এই কথাখিনি আপোনালোকৰ সাংসদ বা বিধায়ক বিশেষকৈ মই বিধায়কগৰাকী কৃষি কৰ্মৰ লগত জড়িত তেখেতো নিজেও এগৰাকী কৃষক বুলিয়ে কয় বা হয়ো বাৰু তেখেত টি প্লেণ্টাৰ ধান খেতি আছে আপোনালোকে অৱগত কৰিছেনে বিধায়কক বা তেখেতৰ সঁহাৰি কেনেকুৱা হয় আমি আমাৰ মাননীয় বিধায়ক মহোদয় আমি অৱগত কৰিছিলোঁ আৰু তেখেতে আমাক যথেষ্ট সহায়ো কৰিছিলে কিন্তু ওপৰত যেতিয়া তেওঁ জনাবলৈ গৈছে নহয়
ওপৰত তেখেতসকলৰ মানে উত্থাপন কৰিছিলে কথাটো, কিন্তু এতিয়ালৈকে একো বিহিত ব্যৱস্থা লোৱা নাই আমাৰ মানে। বিভাগে কোনো হয় বিভাগে কোনো বিহিত ব্যৱস্থা আজিলৈ লোৱা নাই। মই এটা কথাই দৰ্শকসকলক বা ৰাইজক জনাব বিচাৰিছোঁ, বিশেষকৈ বিভাগীয় বন বিভাগেই হওক, কৃষি বিভাগেই হওক, আপোনালোকে এবাৰ চাওক যে কি পৰ্যায়ত মানুহখিনিয়ে এই কথাখিনি ক'ব লগা হৈছে, কি পৰ্যায়ত এই মৰ্মবেদনা ৰাজহুৱা কৰিব লগা হৈছে। তেখেতসকলে হাতীৰ বাবে খেতি কৰিবলৈ সাজু হৈছে। কৃষিমন্ত্ৰী ডাঙৰীয়া, বনমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে যদি এবাৰ এই ক্ষেত্ৰত নজৰ দিয়ে, আপোনালোকৰ সন্মানেই হানি হ'ব নে আপোনালোকৰ কিবা অপায় অমংগল হ'ব? এই কথাবিলাক বজাৰ, তেখেতে ঠিকেই কৈছে যে বজাৰ আমাৰ, পথাৰ আমাৰ, এই কথাবিলাক আচলতে মুখেৰে কোৱা শ্লোগানৰ মাজতে আবদ্ধ থাকিলে কেৱল নহ'ব। হাতে কামে ক্ৰিয়াত্মকভাৱে যদি আপোনালোকে সেয়া বুজি নাপায়, তেন্তে শ্লোগানেৰে দেশ নচলিব, শ্লোগানেৰে গ্ৰাম্য অৰ্থনীতি নচলিব।